আজি মাটি দালিৰ লগত বেঙেনা পোৰা বনাওঁ আহক। দালিকেইটা ধুই ধাই মই কুকাৰত দি গেছত তুলি দিলোঁ চিটি আহিবৰ বাবে। এইখিনিতে মই আজি আপোনালোকক এটা নতুন বস্তু দেখুৱাব ওলাইছোঁ। সেইটো হৈছে মই যোৱা পৰহিয়ে অলপমান পিঁয়াজৰ বাকলি মই পানীত তিয়াই থৈছিলোঁ। এইখিনিতে মই কি কৰোঁ চাব দেই আপোনালোকে। এইখিনি মই এতিয়া টুকি পেলাই ৩-৪ লিটাৰমান পানীত মই এইখিনি মিক্স কৰি মোৰ ঘৰত যিমানখিনি টাব বা প্লেণ্ট আছে মই তাত এতিয়া অলপ অলপকৈ দি যাম। আপোনালোকে চাগে ভাবিছে কিনো কৰিছে এয়া। এইটো মই ক'ৰবাত পাইছিলোঁ, ক'ত পাইছিলোঁ মোৰ ঠিক মনত নাই, ক'ৰবাত পাইছিলোঁ। এয়াৰ পানীটো, পিঁয়াজৰ বাকলিৰ পানীটো বোলে দিলে ফুলৰ বা গছ লতা এইবিলাক প্লেণ্টবিলাকৰ গ্ৰ'থটো বোলে বহুত বেছি ধুনীয়া হয়। গতিকে মই এয়া দি গ'লোঁ। এইখিনিতে আমাৰ এয়া লাডু আহি গৈছে দেই। লাডুৱে মোৰ সৰু ছোৱালীজনীক হেণ্ডশ্বেক দিছে। এয়া দেখিছেনে ইমান কিউট, ইমান মৰম লগা আৰু ইমান জ্ঞানী নহয় সি, কি ক'ম আৰু। গতিকে এয়া মোৰ হৈ গৈছে। ইফালে মোৰ দালি সিজি গ'ল। এতিয়া মই নহৰু, আদা, পিঁয়াজ এইখিনি মই ৰেডি কৰি লৈছিলোঁ, লগতে বিলাহী এটাও, তেজপাত, পাঁচফোৰণ এনেকৈ দি মই এয়া কেৰাহীটো পাতি লৈছোঁ। ইয়াতে মই এইখিনি ভাজি দালিখিনি চম্ভাৰ দিম আৰু আনফালে মই বেঙেনা পুৰি লৈছোঁ। গতিকে দুপৰীয়াৰ খাদ্যভাগ মই এনেকৈয়ে আজি খুব তৃপ্তিৰে খালোঁ, খুব ভাল লাগিল। গতিকে কমেণ্ট এটা কৰিব আকৌ আপোনালোকে কেনেনো পালে মোৰ ভ্লগছবিলাক চাই। গতিকে আজিলৈ আহিছোঁ, বাই বাই।